কলিহাটত ৰাভাৱতী ৰাইজে আয়োজন কৰা এই মা কামাখ্যা গোসানী পূজাৰ আজি দ্বিতীয় দিনৰ নিশাৰ কাৰ্যসূচীত আমাৰ সৌভাগ্য আমাৰ গুৱাহাটী জিএমপিৰ অধ্যক্ষ শ্ৰীযুত মৃগাংক সৰণী আমাৰ মাজত উপস্থিত হৈছে আৰু লগতে তেখেতক আমি কলিহাটত ৰাভাৱতী ৰাইজৰ তৰফৰ পৰা এখনি ৰাভা বাজাৰলৈ সম্বৰ্ধনা জনোৱাৰ বাবে কলিহাটত ৰাভাৱতী ৰাইজৰ সম্পাদক নৈবেশ ৰাভাক সম্বৰ্ধনা জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। জিএমপি অধ্যক্ষ গুৱাহাটী মহানগৰ অধ্যক্ষ মৃগাংক সৰণীয়া আৰু এইখিনিতে আমাৰ মাজত উপস্থিত হৈছে ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি অনিল ডেকা ডাঙৰীয়াকো তেখেতকো আমি ৰাভাৱতী ৰাইজৰ তৰফৰ পৰা আমি পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সদস্য সুৰেশ ৰাভাক অনুৰোধ জনাইছোঁ। এয়া হৈছে ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি অনিল ডেকা আৰু লগতে গুৱাহাটী মহানগৰ জিলাৰ অবিচি মৰ্চাৰ সভাপতি সুজিত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি চবতে কলিহাটত ৰাভাৱতী ৰাইজৰ তৰফৰ পৰা আমি পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সদস্য ভক্তজনক অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে নগৰবেৰা চমৰীয়া ৬ নং জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস। তেখেতকো আমি চবতে ৰাভাৱতী ৰাইজৰ তৰফৰ পৰা এখন পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সহ-সম্পাদক ৰমেন ৰাভাক অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে নগৰবেৰা চমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী জ্যোৎস্না দাস ডাঙৰীয়া। তেখেতকো চবতে আমি ৰাভা পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে আমাৰ জ্ঞাতিৰ সভাপতি সদস্য ৰাভা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে চমৰীয়া সত্ৰ মণ্ডলৰ সম্পাদক গৌতম দাসবাবুকো আমি চবতে ৰাভা জাতীয় পৰিষদৰ পৰা আমি এখন পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সুৰেশ ৰাভাক অনুৰোধ জনাইছোঁ। আৰু লগতে সভাপতি দীপেন ৰাভাকো আমি ৰাভাৱতী ৰাইজৰ তৰফৰ পৰা এখন পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে আমি সদস্যগৰাকী অনুৰোধ জনাইছোঁ। লগতে আন এগৰাকী সহযোগী অনিল তামুলকো আমি এখন পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সদস্যগৰাকী অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে ৭১ নং উত্তৰগিৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সুৰেশ্বৰ বড়ো ডাঙৰীয়াকো আমি এখন পাদৰে সম্বৰ্ধনা জনোৱাৰ বাবে সম্পাদক নৈবেশ ৰাভাক অনুৰোধ জনাইছোঁ। এটি হৈছে ৭১ নং উত্তৰগিৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য। এইখিনিতে আমি সম্বৰ্ধনা অনুষ্ঠানটি স্থগিত ৰাখিছোঁ। এইখিনিতে আমি গুৱাহাটী মহানগৰৰ অধ্যক্ষ মৃগাংক সৰণীয়াক ভাষণ পতাৰ বাবে অনুৰোধ জনাইছোঁ। মোবাইলটা আনি যে সম্বৰ্ধনা অনুষ্ঠানলৈ আগবঢ়াইছোঁ আমাৰ গুৱাহাটী জিএমপিৰ অধ্যক্ষ মৃগাংক সৰণীয়াক আমাৰ ৰাভা মহিলা গৰীগৰাকীৰ তৰফতে এখন পাদৰে সম্বৰ্ধনা জনাব আৰু সম্বৰ্ধনা জনাব সভানেত্ৰী নীলিমা ৰাভা। এটা হৈছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু তেখেতক আমি গুৱাহাটীৰ ভাষণ পঠাৰ বাবে অনুৰোধ জনাইছোঁ।
সভাপতি তথা মূল্যত উপস্থিত হোৱা আমাৰ জিলা পৰিষদৰ সদস্য প্ৰভাস চন্দ্ৰ বিশ্বাস ডাঙৰীয়া, এই মণ্ডলৰ সভাপতি আমাৰ জ্যোৎস্না দাস বাইদেউ, সম্পাদক গৌতম দাস ডাঙৰীয়া, মূল্যৰ অনিল ডেকা ডাঙৰীয়া, শ্ৰী দে ডাঙৰীয়া প্ৰমুখ্যে পঞ্চায়তৰ সভাপতিসকল, সদস্যসকল আৰু এই মন্দিৰ সমিতিসমূহ কাৰ্যকৰ্তা মোৰ জ্যেষ্ঠসকল, মোৰ সন্মুখত বহি থকা আই ভাতৃসকল, সকলোকে মই ধন্যবাদ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যা মন্দিৰত উপস্থিত হৈ নথৈ আমি আনন্দ হৈছোঁ। গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত প্ৰায় মা কামাখ্যা দৰ্শন কৰাৰ কাৰণে যোৱা হয়। আজিও আমি আহি অতি আনন্দ হৈছোঁ। মা আমি দৰ্শন পাইছোঁ। এই মায়ে সকলোকে ভালকৈ ৰাখে, সকলো পৰিয়ালৰ যাতে ভাল হয়, সকলো পৰিয়ালৰ যাতে উন্নতি হয় তাৰ কামনা কৰিছোঁ। আৰু এই দুৰ্গা পূজাতে সুন্দৰভাৱে সকলোৱে উদযাপন কৰক আৰু ইয়াতে বিভিন্ন ধৰণৰ পূজা পাতল চলি থাকে। আজিও আমাক জনাইছে যে বহুখিনি কাৰ্যসূচীৰে এই পূজা পালন কৰা হ'ব। সকলো কাৰ্যসূচীৰে সফলভাৱে তাৰ কামনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লোৱাৰ কাৰণে আমি ইয়াতে আহি উপস্থিত হোৱাৰ কাৰণে আমাৰ ভাগ্য যে আপোনালোকৰ ওচৰত আমি আহিব পাৰিছোঁ। সকলোৰে মংগল হওক আৰু সকলোকে পুনৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যা যেন সকলোকে আশীৰ্বাদ দিয়ে তাৰ কামনা কৰিছোঁ। এইখিনিয়ে কৈ মোৰ বক্তব্য হ'ল। ধন্যবাদ, নমস্কাৰ। সকলোলৈ নমস্কাৰ জনাইছোঁ। আমাৰ ৰাভাদিয়াতি ৰাজ্যৰ অজন্য শ্ৰী শ্ৰী মা কামাখ্যাৰ গোসাঁনী পূজা আজি অনুষ্ঠিত হৈছে। আজি অষ্টমী পূজা। অষ্টমী পূজাত আজি আমাৰ বিশেষকৈ আমাৰ আজি এই পূজাত আমাৰ গুৱাহাটীৰ পৌৰ নিগমৰ আমাৰ মেয়ৰ মহোদয়া আহি উপস্থিত হৈছে। আমি বিশেষকৈ দক্ষিণ কামৰূপ জিলাৰ ফালৰ পৰা বা আমি বক সমষ্টিৰ ফালৰ পৰা আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এই আজি আধ্যাত্মিকতাৰ যি আনন্দ উল্লাস হ'ব লাগে, সেই উল্লাসৰ বিশেষকৈ আমাৰ ইয়াৰ আমঠু আমাৰ জুবিনদাৰ অকাল মৃত্যুৰ কাৰণে অলপ পীড়িত হৈছোঁ, আমি প্ৰভাৱিত হৈছোঁ। যাৰ কাৰণে আমি এইবাৰ তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। আৰু পুনৰ যাতে আমাৰ অসমবাসীৰ কাৰণে তেখেতে আমাৰ মাজলৈ আহি তেওঁৰ অপূৰণীয়খিনি যাতে পূৰণ কৰিব পাৰে বা তেওঁৰ কৰণীয়খিনি সম্পূৰ্ণ কৰিব পাৰে, তেনেকুৱা আমি আশা কৰি আমি ঈশ্বৰৰ ওচৰত মা কামাখ্যাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ তেওঁ যাতে তেওঁৰ আত্মাৰ গতি হয় আৰু পুনৰ আমাৰ মাজলৈ আহি তেখেতে আমাক পৰিপূৰ্ণ যি তেখেতৰ উদ্দেশ্য আছিল বা সংকল্প আছিল, সেই সংকল্পখিনি সঠিক ৰূপায়ণ কৰিব পাৰে, তেনেকুৱা আশা কৰিছোঁ কামাখ্যাৰ প্ৰতি। আৰু এইখিনি কৈ আপোনালোকৰ ওচৰত আমিও যাতে এই সমাজখনৰ কাৰণে সঠিকভাৱে আমি এজন এই সমাজৰ সেৱক হিচাপে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আশীষ বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। আমি উঠুৱাই